নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো লেটস লাৰ্ণ উইথ কোচ চিগুন মিলন ইউটিউব চেনেলটো লৈ আহিছো আত্মনিৰ্ভৰ অসমৰ এটা বিগ ব্ৰেকিং নিউজ বিগ আপডেট নিউজৰ এটা ভিডিঅ' আপোনালোকে আত্মনিৰ্ভৰ অসমৰ সম্পৰ্কত মোৰ চেনেলত বহুকেইটা ভিডিঅ' দেখিছে মই সদায় শুদ্ধ সত্য কথাই কৈ আহিছো এতিয়া আহক এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এই আপোনালোকৰ সন্মুখত থকা এখন স্ক্ৰীন দেখিছে এই স্ক্ৰীনখন ভালদৰে চাওক ইয়াত কি লিখা আছে ভালকৈ চাওক তাৰ পিছত আৰু এখন আপোনাক স্ক্ৰীন দেখাম এইখন চাওক ইয়াত দেখিছেনে দুইখন স্ক্ৰীনৰ মাজত এটা ডাঙৰ পাৰ্থক্য লুকাই আছে আৰু এই পাৰ্থক্যটোতে লুকাই আছে আপোনালোকক ইন্টাৰভিউলৈ কিয় মতা নাই বা আপোনালোক সিলেক্ট হৈছে নে নাই গোটেই ৰহস্যটো ইয়াতে লুকাই আছে আপোনালোকে জানে যে অসম চৰকাৰে এখন অভিলাষী আঁচনি লৈছিল আত্মনিৰ্ভৰ অসম অভিযান ইয়াৰ জৰিয়তে আমাৰ নিবনুৱাসকলক এক সহায়ৰ পদক্ষেপ লোৱা হৈছিল অসম চৰকাৰৰ ফালৰ পৰা আৰু এই আত্মনিৰ্ভৰ অসম অভিযানত আপোনাৰ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল 2,29,145 জনৰ তাৰে কিন্তু সাবমিশন কৰিছিলে 1,04,091 খন এপ্লিকেশ্যন আৰু 918 খন সাবমিট হ'বলৈ এতিয়াও পেন্ডিংৰ অৱস্থাত থাকিলে গোটেই ৰেচিঅ'টো আপোনালোকে দেখিছে ডেশবৰ্ডত গৈ চাব পাৰিব কোট কিমান ডিস্ট্ৰিক্টৰ কোনে কিমান এপ্লাই কৰিছিলে তাত গ্ৰেজুৱেট কিমানজন আছিলে এইচএছ কিমানজন আছিলে সকলোখিনি ডাটা তাত উপলব্ধ আছে এটা পলম নকৰো আপোনালোকে কেনেকৈ জানিব আপোনালোক সিলেক্ট হৈছে নে নাই নে আপোনালোক ৰিজেক্ট হৈছে নাইবা আপোনালোকক সাক্ষাৎকাৰলৈ মাতিবনে নাই বা আপোনালোকক নামাতে সকলোখিনি জানিবলৈ পাব চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু যদিহে ভাল পায় চেনেলটো তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ৰ কাৰণে আপডেট লৈ আহি থাকিম আৰু আহক মেইন মূল কথালৈ আজি সোমাই যাওঁ এনেদৰে আপোনাৰ লগইন যিখন পেজ আহিব সেইটো সকলোৱে জানে আৰু লগইন পেজত আপোনাৰ মোবাইল নাম্বাৰটো ভৰাই দিব মোবাইল নাম্বাৰটো ভৰাই দি পেলাই কি কৰিব যিটো লগইন উইথ ওটিপি অপচন আছে তাত ক্লিক কৰিব আৰু ওটিপি এটা আহিব ওটিপিটো ভৰাই দিব ভৰাই পেলাই লগইন কৰিব লগইন কৰিলে আপোনাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন আহি পৰিব তাৰে দেখিছেনে মই আপোনাৰ ড্ৰেগ কৰি দেখুৱাই দিছো সেই অপচনটো য'ত আছে এপ্লিকেশ্যন ৰেফাৰেন্স নম্বৰ তাত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন আহি পৰিব আপোনাৰ গোটেই এপ্লিকেশ্যনখন ওলাই যাব একেবাৰে তললৈ গুচি যাব একেবাৰে তললৈ দেখিছেনে একেবাৰে তলত কি লিখা আছে ৰেড কালাৰ চক সিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট নট ইয়েট আপডেটেড মানে আপোনাৰ সিভিল স্ক'ৰটো এতিয়ালৈকে আপডেটেড হোৱা নাই মিন্স কি বুজিলে আপোনাৰ সিভিল স্ক'ৰটোত সমস্যা আছে অৰ্থাৎ আপোনাৰ সিভিল স্ক'ৰত কিবা বিসংগতি আছে সেইবাবে আপোনাৰ এতিয়ালৈকে ইন্টাৰভিউলৈ কল অহা নাই আন এখন এপ্লিকেশ্যন লৈছো ইয়াত চাব আপোনাৰ একেবাৰে তললৈ আপুনি ড্ৰেগ কৰি দিয়ক দেখিছেনে সিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট নট ইয়েট আপডেটেড লিখা আছে কিন্তু তলত কি দেখিছে তলত লিখা আছে এপ্লিকেশ্যন ৰিভিউড এণ্ড শ্বৰ্ট লিষ্টেড ফৰ ইণ্টাৰভিউ কল মানে আপোনাৰ ইণ্টাৰভিউ কলিং আহিব মানে ইয়াৰ পৰা এটা কথা প্ৰতিপন্ন হ'ল যে আপোনাৰ যদি সিভিল স্ক'ৰ ভাল হৈ আছে একো ধৰণৰ বিসংগতি নাই তেতিয়াহ'লে আপুনি মৌখিক সাক্ষাৎকাৰলৈ কল আহিবই যিকোনো প্ৰকাৰে আৰু যদি আপোনাৰ সিভিল স্ক'ৰ ভাল নহয় তেতিয়াহ'লে আপুনি কিন্তু ইণ্টাৰভিউলৈ কল নাহে আৰু পিছত এতিয়া আমুক মই কিয় নহ'ল কি নহ'ল এনেকৈ ধৰণে মোৰ ভিডিঅ'ত আপোনালোকৰ বেয়া যিবোৰ কমেণ্ট কৰে সেইবোৰ কৰি পিছত লাভ নাই আপোনালোকক মই সদায় সত্য শুদ্ধ কথাই জনাবলৈ চেষ্টা কৰোঁ কেতিয়াও আপোনালোকক মই এইটো মিছা কথা নকওঁ যে আমুক হ'ব তামুক হ'ব এতিয়া সম্পূৰ্ণ এটা বিশ্লেষণাত্মক ভিডিঅ' যদি ভাল পাইছে এই ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব পুনৰবাৰ ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ নতুন কিবা থাকিলে আকৌ আপোনালোকলৈ পুনৰবাৰ লৈ আহিম